Hello everyone, welcome back to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত SAT আসাম DLED প্ৰি-এণ্ট্ৰি টেষ্টত 2021 চনত অহা ৰিজনিং এণ্ড মেথামেটিক্সৰ কুৱেশ্যনসমূহ আমি আজি এইটো ভিডিঅ'ত ডিসকাস কৰিম। সো আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছো। কুৱেশ্যন নম্বৰ 26, এজন মানুহে দক্ষিণ দিশে 10 কিলোমিটাৰ আহি তাৰ পাছত সোফালে 5 কিলোমিটাৰ আকৌ সোফালে 10 কিলোমিটাৰ আৰু পাছত বাওফালে 10 কিলোমিটাৰ গ'ল। তেন্তে আৰম্ভণি ঠাইৰ পৰা পোনে পোনে গ'লে তেওঁ কিমান দূৰ অতিক্ৰম কৰিব? ইয়াতে আমি যদি ডাইৰেকশ্যনৰ ছবিটো ডায়াগ্ৰামটো আঁকো এনেকুৱা হ'ব। এইটো হৈছে নৰ্থ, এইটো সাউথ, এইটো ইষ্ট আৰু এইটো ওয়েষ্ট। সো কি কৈছে কুৱেশ্যনত, এজন মানুহে দক্ষিণ দিশত, তাৰ মানে ইয়াৰ পৰা যদি ষ্টাৰ্ট কৰে, সাপোজ ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে, ষ্টাৰ্টিং পয়েন্টটো হ'ল এইটো, ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে 10 কিলোমিটাৰ গৈছে সাউথৰ পিনে না, দক্ষিণ দিশত। সো সাপোজ ইয়াতে 5 কিলোমিটাৰ আৰু ইয়াতে 5 কিলোমিটাৰ, সো টোটেল কিমান হ'ল 10 কিলোমিটাৰ। এতিয়া আকৌ কি কৈছে, তাৰ পাছত সোফালে 5 কিলোমিটাৰ গৈছে। তো আপুনি যদি ইফালে আহে তেনেহ'লে এইটো হ'ব লেফট, এইটো হ'ব ৰাইট। সো কি কৈছে, সোফালে 5 কিলোমিটাৰ, তাৰ মানে এইফালে হ'ব, এইফালে হ'ব 5 কিলোমিটাৰ। সাপোজ ইয়াতে 5 কিলোমিটাৰ। তাৰ পাছত কি কৈছে, আকৌ সোফালে 10 কিলোমিটাৰ গৈছে। এতিয়া ইফালে আছে কি ৰাইট আৰু এইফালে আছে লেফট। সো ৰাইটৰ ফালে কি কৈছে 10 কিলোমিটাৰ, তাৰ মানে এইফালে হ'ব 10 কিলোমিটাৰ, তাৰ মানে ইয়াতে হ'ব ইয়াতে 10 কিলোমিটাৰ। নেক্সট কি কৈছে, তাৰ পাছত বাওঁফালে 10 কিলোমিটাৰ গৈছে। এতিয়া এইফালে হ'ব ৰাইট আৰু এইফালে হ'ব লেফট। এতিয়া বাওঁফালে 10 কিলোমিটাৰ মানে এইফালে হ'ব ন, ইয়াতে হ'ব 5 কিলোমিটাৰ, ইয়াতে হ'ব 10 কিলোমিটাৰ। সো এনেকুৱা হ'ব। সো এইটো হ'ব এণ্ডিং পইণ্ট। সো কুৱেশ্যনত কি কৈছে, তেওঁ আৰম্ভণি ঠাইৰ পৰা, তাৰ মানে ইয়াৰ পৰা আৰম্ভণি ঠাইৰ পৰা পোনে পোনে গ'লে তেওঁ কিমান দূৰ অতিক্ৰম কৰিব? ইয়াৰ পৰা গ'লে ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব? 5 কিলোমিটাৰ হ'ব, যিহেতু ইয়াৰ পৰা ইয়ালৈকে 5 কিলোমিটাৰ আৰু ইয়াতে আছে 10 কিলোমিটাৰ, ইয়াতে আছে 5 কিলোমিটাৰ ন, টোটেল কিমান হ'ল 15 কিলোমিটাৰ। গতিকে এই কুৱেশ্যনৰ আনসাৰটো হ'ব অপশ্যন বি, 15 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 27, খালী বাকচত কোনটো সংখ্যা বহিব? ফাইণ্ড দ্য মিছিং নাম্বাৰ ইন দ্য বক্স। ইয়াতে আলফাবেটবিলাক দিয়া আছে, তো ইয়াতে কোনটো আলফাবেট বহিব সেইটো আমাক সুধিছে। তো আমি যদি ইয়াতে চাওঁ, এই লগত যদি আমি 3 এটা প্লাছ কৰি দিওঁ কিমান পাম? এর লগত 3 প্লাস করলে আমি কিমান পাও? এর পজিশন হল ফার্স্ট, তো 3 এটা এড করে দিলে কিমান পাম? 4, মানে 4 পাম, মিন্স 4 মানে হল ডির পজিশন, ডি পাম। আকৌ যদি আমি ডির লগত যদি 3 এটা এড কৰি দিওঁ কিমান পাম? জি পাম ন, ডির পজিশন 4 আৰু জিৰ পজিশন 7 ন। সো 4 এর লগত 3 প্লাস করলে কিমান হ'ব? 7, 7 মিন্স জি। এতিয়া আমি এইটো ইয়াত যদি আমি 3 প্লাস কৰি দিওঁ, এফত যদি আমি 3 প্লাস কৰি দিওঁ কিমান পাম? এফৰ পজিশন হল 6, 6 এর লগত 3 প্লাস কৰি দিলে কিমান পাম? 9, আৰু 9 টো হল আইৰ পজিশন ন। এতিয়া আমি আইৰ লগত যদি 3 প্লাস কৰি দিওঁ কিমান পাম? আইৰ পজিশন যদি 9 হয়, 9 এর লগত 3 প্লাস কৰিলে কিমান হ'ব? 12, 12 মানে হল এলৰ পজিশন ন। আৰু এই এনৰ লগত যদি আমি 3 প্লাস কৰি দিওঁ, এনৰ পজিশনটো হল 14 ন, 14 এর লগত 3 প্লাস কৰি দিলে কিমান হ'ব? 17, আৰু কিউৰ পজিশনটো হল কিমান? 17। গতিকে আমি এতিয়া যদি 14 এর পৰা 3 এটা মাইনাস কৰি দিওঁ, তো ইয়াতে কিমান হ'ব? 14 এর পৰা 3 মাইনাস করলে ইয়াতে হ'ব 11 ন, 11 টো হল কাৰ পজিশন? কেৰ পজিশন ন। তো গতিকে ইয়াতে কারেক্ট আনসারটো হ'ব কে, অপশন বি ইজ কারেক্ট আনসার।
কুৱেশ্যন নম্বৰ 28 তলৰ চিত্ৰত কিমানটা বৰ্গ আছে হাউ মেনি স্কোয়াৰ আৰ দেয়াৰ ইন দা গিভেন ফিগাৰ ইয়াতে কেইটা বৰ্গ আছে আমাক সুধিছে যদি আমি ইয়াতে নাম্বাৰিং কৰো 1 2 3 4 এতিয়া আমি এই নাম্বাৰবিলাক যদি স্কোয়াৰ কৰি দি এড কৰি দিও নাম্বাৰ অফ দা স্কোয়াৰ টু ওলাই যাব প্লাস কৰি দিম আমি এটো এটো স্কোয়ার কৰি আমি এড কৰি দিম সম ইকুয়াল এটো ইকুয়াল কিমান লিখব পাৰো 1 স্কোয়ার করলে 1 হবে 2 স্কোয়ার means 4 3 স্কোয়ার means 9 4 স্কোয়ার means 16 এখানে যদি আমি এড কৰি দিও কিমান হ'ব 16 4 20 আৰু 9 একে 10 কিমান হ'ব is equal to 30 অতিকে ইয়াতে 30 টা কি আছে স্কোয়ার আছে ইয়াতে নাম্বার অফ দা রোস আছে 4 4 and নাম্বার অফ দা কলাম আছে 4 তো আপোনালোকে এনেকৈ কৰি লিখিব পাৰে এটো এনেকৈ হ'ব এতিয়া আপোনালোকে কি কৰিব এক এক কমাই দিব এটা কিব 3 into 3 plus 2 into 2 plus 1 into 1 এটো সলভ কৰিলে কিমান আহিব 30 আহিব ন যদি এক্সামত এনেকুৱা ধৰণৰ আহে ইয়াতে নাম্বাৰ অফ দা কলামস কিমান আছে সৰি নাম্বাৰ অফ দা রোস আছে 4 আৰু নাম্বাৰ অফ দা কলামস আছে 3 যদি আহে এক্সামত এনেকুৱা আপুনি কেনেকৈ সলভ কৰিব তো ইয়াতে ফার্স্ট কি লিখিব 4 into 3 লিখিব পিছত ইয়াৰ পৰা 1 1 মাইনাস কৰি দিব 4 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 3 আৰু এই 3 ৰ পৰা 1 মাইনাস কৰিলে হ'ব 2 নেক্সট আপুনি ইয়াৰ পৰা কি কৰিব ইয়াৰ পৰা 1 মাইনাস কৰি দিব 2 হ'ব আৰু ইয়াৰ পৰা যদি আপুনি 1 মাইনাস কৰি দিয়ে কিমান হ'ব 1 হ'ব ন 2 1 হ'ব ন নেক্সট কি হ'ব ইয়াৰ পৰা যদি আপুনি হেই কৰে 1 মাইনাস কৰি দিয়ে কিমান 1 হ'ব আৰু 1 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 0 হ'ব গতিকে ইয়াৰ কোনো মতলব নাই আপুনি এটো যদি সিম্পলিফাই কৰে অলপ কি হ'ব 3 4 কি হ'ব 12 প্লাস 3 2 গুণে 6 প্লাস 2 1 গুণ 2 এটো যদি আমি এড কৰো কিমান পাম 20 পাম ন সো ইয়াতে 20 টা কি আছে বর্গ আছে সো আপোনালোকে এনেকৈ সলভ কৰিব পাৰিব যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে এক্সামত কোৱেশ্চন নম্বৰ 30 চেয়াৰটো যদি ফাৰ্নিচাৰৰ লগত ৰিলেটেড হয় তেনেহলে শোটো কোনটোৰ লগত ৰিলেটেড হ'ব এটো আমাক সুধিছে তো এটো অপচন সি টো হ'ব কাৰেক্ট আনসার ফুটওয়্যাৰ কোৱেশ্চন নম্বৰ 31 তলত দিয়া ক্ৰমটোত 26 ৰ পিছত কোনটো সংখ্যা হ'ব find the number in the following series after 26 যদি আমি এই সিরিজটো চাও ইয়াত যদি আমি ডিফারেন্স সমূহ চাও 11 আৰু 14 ৰ ডিফারেন্স কিমান এটা কিমান হ'ব 3 হ'ব ন 14 আৰু 19 ৰ ডিফারেন্স 5 19 আৰু 26 ৰ ডিফারেন্স হ'ল 7 তো ইয়াতে যেটো নম্বৰ বহিব সেই নম্বৰ আৰু 26 ৰ ডিফারেন্স কিমান হ'ব এটা যেহেতু 3 5 7 এবিলাক হল অড নাম্বার ন তো নেক্সট নাম্বারটো এটা কি হ'ব 9 হ'ব নিশ্চয় সো ইয়াতে কি হ'ব 26 আৰু যেটো নম্বৰ আহিব সেই নম্বৰৰ ডিফারেন্সটো কিমান হ'ব 9 গতিকে আমি এতিয়া কি কৰিম এই 26 ৰ লগত এই 9 টো এড কৰি দিম 26 লগত এড কৰি দিলে 9 6 কিমান 15 আৰু ইয়াতে কি হ'ব 3 হ'ব ন 35 গতিকে নেক্সট নম্বৰটো কি হ'ব অপশন সি ইজ কারেক্ট আনসার 35 নেক্সট question number 32
40 জন ছাত্ৰ-ছাত্ৰীৰ শাৰীত সৌৰভৰ স্থান বাওঁফালৰ পৰা 24তম আৰু শচীনৰ স্থান সোঁফালৰ পৰা 26তম। তেওঁলোকৰ মাজত কিমান ছাত্ৰ-ছাত্ৰী আছে? তো আমি যদি ইয়াতে এটা লাইন ড্ৰ কৰোঁ, সো ইয়াতে 40 জন ছাত্ৰ-ছাত্ৰী আছে। এতিয়া কুৱেশ্যনত কি কৈছে, সৌৰভৰ স্থান 24, কি কৈছে, সৌৰভ ইজ 24 ফ্ৰম লেফ্ট, গতিকে সৌৰভ ইয়াৰ পৰা লেফ্টৰ পৰা 24 কি ক'ত হ'ব? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 ইয়াতে হ'ব ন? ইয়াতে হ'ব, ইয়াতে কাই হ'ব? সৌৰভ। ইয়াতে হ'ব সৌৰভ। আৰু নেক্সট কি কৈছে, শচীন ইজ 26th ফ্ৰম ৰাইট, এইফালৰ পৰা 26তমত আছে কাই? শচীন ন? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 ইয়াতে আছে, শচীন আছে ইয়াতে। ইয়াতে শচীন। এতিয়া কি কৈছে, তেওঁলোকৰ মাজত কিমান ছাত্ৰ-ছাত্ৰী আছে? সো ইয়াতে আছে শচীন, ইয়াতে আছে সৌৰভ। তো মাজত কিমানজন আছে? 1 জন 2 জন 3 জন 4 জন 5 জন 6 জন 7 জন 8 জন, গতিকে তেওঁলোকৰ মাজত আছে 8 জন। অপশ্যন সি ইজ কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 33, জি কিউ বৰ্ণমালা জোৰৰ পিছত কোনটো বৰ্ণমালা জোৰ হ'ব? হুইচ পেয়াৰ অফ দ্য আলফাবেটছ উইল কাম আফটাৰ জি কিউ? তো আমি যদি এই সিৰিজটো চাওঁ, ইয়াতে কি আছে? এ আছে, ইয়াতে আছে বি, ইয়াতে ডি আছে, ইয়াতে জি আছে। যদি আমি এৰ লগত যদি আমি 1 প্লাছ কৰি দিওঁ, এৰ লগত 1 প্লাছ কৰি দিলে কি পাম? নিশ্চয় বি পাম। এৰ লগত যদি আমি 1 প্লাছ কৰি দিওঁ কিমান পাম? বি পাম। এতিয়া বিৰ লগত যদি আমি 2 প্লাছ কৰি দিওঁ কিমান পাম? নিশ্চয় ডি পাম। ডিৰ লগত যদি আমি 3 প্লাছ কৰি দিওঁ কিমান পাম? 7 জি পাম। এতিয়া নেক্সট যিটো ইয়াতে লেটাৰ আলফাবেট আহিব, সেইটোৰ লগত আমি জিৰ লগত আমি 4 প্লাছ কৰি দিম। যদি 4 প্লাছ কৰি দিওঁ, 4 প্লাছ কৰি দিওঁ কিমান পাম? জি আছে 7 নম্বৰত, 4 প্লাছ কৰি দিলে কিমান পাম? কিমান হ'ব? 11। আৰু 11 নম্বৰ পজিশ্যনত কোন আছে? কে আছে, গতিকে ইয়াতে কি হ'ব? ফাৰ্ষ্ট লেটাৰটো কি হ'ব? কে হ'ব। এতিয়া ইয়াতে যদি কে ইয়াতে আছে কে, কে লগত যদি আমি 1 প্লাছ কৰি দিওঁ কিমান পাম? 12 পাম, মানে এল পাম। এলৰ লগত যদি আমি 2 প্লাছ কৰি দিওঁ কিমান পাম? এন পাম। এনৰ লগত যদি আমি 3 প্লাছ কৰি দিওঁ কিমান পাম? কিউ পাম। এন আছে 14 নম্বৰত ন, 14 নম্বৰ পজিশ্যনত। 14 লগত যদি 3 প্লাছ কৰি দিওঁ কিমান পাম? 17। 17 মানে কি? কিউ। 17 হলে কিউৰ পজিশ্যন ন। এতিয়া আমি যদি 17 লগত 3 প্লাছ কৰি দিওঁ, মানে কিউৰ লগত 3 প্লাছ কৰি দিওঁ কিমান পাম? 17 প্লাছ 3 ইজ ইকুৱেল টু কিমান হ'ব? 21। আৰু 21টো হ'ল ইউৰ পজিশ্যন ন, গতিকে ইয়াতে ইউ হ'ব। গতিকে অপশ্যন ডিটো হ'ব কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 34, যদি 32 into 24 is equal to 74 হয়, তেন্তে 42 into 35 is equal to কিমান হ'ব? আমাক এইটো সুধিছে। সো আমি যদি এই ৰিলেশ্যনটো চাওঁ, তেনেহ'লে ইয়াতে যে 3 আছে, এই 3ৰ লগত যদি আমি এই লাষ্টৰ যিটো 4 আছে, 24ৰ যিটো 4 আছে, ইউনিট ডিজিট আছে 24, সেইটো যদি আমি এড কৰি দিওঁ কিমান পাম? এই 7টো পাম।
আৰু এইটো টু এই দুইৰ লগত আৰু এই দুইটো আমি যদি প্লাছ কৰি দিওঁ কিমান পাম এই 4টো পাম গতিকে আমি এই ইয়াতেও সেম ৰিলেচনটো সেম ট্ৰিকটো ইউজ কৰিম এই 4ৰ লগত কি হ'ব এই 5টো কিমান এড কৰি দিম এই 5টো এই 4ৰ লগত এই 5টো যদি আমি এড কৰি দিওঁ কিমান পাম 4 5 কিমান হয় 9 ন আৰু এই 2ৰ লগত এই 3টো যদি আমি এড কৰি দিওঁ এই 3টো যদি আমি এড কৰি দিওঁ কিমান পাম 2 3 is equal to কিমান 5 ন কিমান হতে হল 95 গতিকে অপশন ডি ইজ কারেক্ট আনসার নেক্সট কুৱেশ্যন নম্বৰ 35 আজি বৃহস্পতিবাৰ হলে 9 দিনৰ পাছত কি বাৰ হ'ব টুডে ইজ থাৰ্সডে the day after 59 days will be আমি কি জানো 1 week is equal to 1 week is equal to কিমান হয় 7 days ন 7 days হয় ন আৰু 7 ডেৰ পিছত কি হয় সেম ডেটো ৰিপিট কৰে 7 দিন পিছত কি কৰে সেম বাৰটো হয় ন এতিয়া যদি আমি এই 59 ডে 59ক আমি যদি 7 এৰে ডিভাইড দিও কিমান বাৰ যাব এটা 7 হ'ব আৰু ইয়াতে যদি 59 হয় তো 7 8 গুণ 56 ন তো 56 বাৰ যাব ইয়াতে 8 বাৰ যাব ন এটা 56 বাৰ গেছে 8 বাৰ গতিকে 56 যে ডে হ'ব 56 যে ডে হ'ব হেতু কি হ'ব থার্সডে হ'ব ন 56 নম্বৰ ডে যদি থার্সডে হয় $56 নম্বৰ ডে যদি থার্সডে হয় তেনেহলে 57 নম্বৰ ডেটো কি হ'ব ফ্রাইডে হ'ব 58 নম্বৰ ডেটো কি হ'ব স্যাটারডে হ'ব তেনেহলে 59 ডেটো কি হ'ব 59 ডেটো কি হ'ব সানডে হ'ব গতিকে অপশন ডি ইজ কারেক্ট আনসার কুৱেশ্যন নম্বৰ 36 আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যাটো হ'ল হুইচ ওৱান ইজ দ্য গ্ৰেটেষ্ট নেগেটিভ নাম্বাৰ আমি যদি নাম্বাৰ লাইন চাওঁ ইয়াতে কি হয় 0 হয় ন আৰু ৰাইটৰ ফালে কি হয় পজিটিভ নাম্বাৰ হয় 1 2 3 ডট 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 আৰু এইফালে কি হয় লেফটৰ ফালে কি হয় 0 নেগেটিভ নাম্বাৰ হয় ন ডট ডট আপ টু ইনফিনিট সো আমি যদি ৰাইটৰ ফালে যাওঁ কি হয় নাম্বাৰ বিলাক কি হয় ইনক্ৰিজ হৈ থাকে ন আৰু লেফটৰ ফালে গলে কি হয় নাম্বাৰ বিলাক ডিক্ৰিজ হৈ থাকে গতিকে যেহেতু ইয়াতে কি কৈছে 0 ইয়াতে 0 আছে তো 0 কৈ অলপ সৰু কি আছে -1 কিন্তু আপুনি যদি এইফালে আহে বহুত সৰু হৈ যাব ন যেহেতু লেফটৰ ফালে গলে সংখ্যাবিলাক কি হয় ডিক্ৰিজ হয় মানে কমি যায় সো ইয়াতে অপশনটো কি আনসারটো কি হ'ব আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যাটো কি হ'ব 1 কুৱেশ্যন নম্বৰ 37 ৰুট ওভাৰ 0.0001 ৰ ভ্যালুটো কিমান বুলি আমাক সুধিছে আমি যদি এইটোক সিম্পলিফাই কৰো অলপ এইটোক আমি কি লিখিব পাৰো 1 by এক দুই তিনি চাৰি এইটো আমি লিখিব পাৰো এইটোক যদি আমি অলপ সিম্পলিফাই কৰো এইটোক আমি লিখিব পাৰো এনেকুৱা 1 by 100 into 100 সো এইটোক আমি
লিখিব পাৰো আন্ডাৰ ৰুট 1/100 হোল স্কোয়ার। আমি কি জানো এ ৰুট ওভাৰ মানে কি আছিল এনেকুৱা ন a to the power 1/2 ন সো তেনেহলে আমি এটো কি লিখিব পাৰো 1/100 আছে হোল স্কোয়ার আৰু হোল টু দি পাৱাৰ এনেকুৱা ন এতে হ'ব হাফ ন এই দুইটো আৰু এই দুইটো যেন কেনসেল কৰি দিও কি হ'ব ইজ ইকুয়াল টু 1/100 ন আৰু ইজ ইকুয়াল টু কি হ'ব 0.01 ন অপশন বিটো হ'ব কারেক্ট आंसर क्वेश्चन नंबर 38 7 আৰু 14 ৰ তৃতীয় সমানুপাতিক সংখ্যা কি হ'ব what is the third proportional to 7 and 14 এটা ধৰা হল a equal to 7 b equal to 14 আৰু আমাৰ এটা মানে সংখ্যা ওলাব লাগে হেতু হল ধৰা হল c মানে থাৰ্ড প্ৰপোৰ্শনাল টো ওলাব লাগে হেতু হল c আমি জানো যে যেতিয়া তিনিটা সংখ্যা সমানুপাতিকত থাকিব তেতিয়া কি হয় a is to b is equal to b is to c হয় ন how to solve it এতিয়া যদি আমি ইয়াতে ভ্যালু বিলাক পুট কৰি দিও a এর ভ্যালু কিমান আছিল ইয়াতে 7 b এর ভ্যালু আছিল 14 is equal to ইয়াতে b এর ভ্যালু আছিল 14 আৰু ইয়াতে c এর ভ্যালু তো নাই আমরা c এর ভ্যালুটো ফাইন্ড আউট কৰিব লাগে implies এতে কি হ'ব 7 কি হ'ব 7c হ'ব ন is equal to 40 into 14 ইয়াৰ পৰা c ভ্যালুটো কি ওলাব c is equal to 14 into 14 upon 7 তো আমি 7 এর ক্যান্সেল কৰো এই 14 ক কিমান বাৰ যাব 2 টাইম যাব ন দিস ইকুয়াল টু কিমান হ'ব 14 দুগুণ 28 ন ওতেকে থার্ড প্রপোর্শনাল টু কি হ'ব 28 হ'ব ন তৃতীয় সমানুপাতিকটো কিমান ওলাব কিমান ওলাইছে 28 কোয়েশ্চন নাম্বার 39 পাঁচটা ক্রমিক অযুগ্ম সংখ্যা a b c d এর গড় যদি 25 হয় তেনেহলে এর মান কিমান হ'ব if the average of 5 consecutive odd numbers a b c d e is 25 then what is the value of a তো ইয়াতে কি কৈছে 5 consecutive number average of 5 consecutive number no আমি এনেকৈ লিখিব পাৰো a plus b plus c plus d plus e এটা কিমানটা নাম্বার আছে 5 ওটাকে আমি 5 এৰে ডিভাইড দি দিম ইজ ইকুয়াল টু কিমান কৈছে 25 এটো যদি আমি অলপ সিম্পলিফাই কৰো কি হ'ব এই পাঁচটো যদি আমি হেইফালে পঠাই দিও কি হ'ব a plus b plus c plus d plus e no e is equal to কিমান হ'ব 25 into 5 5 এতিয়া এটো কি হৈ গল এতিয়া sum of the 5 consecutive number হৈ গল এতিয়া আৰু এভারেজ নাই এভারেজ টু 5 টো হেইফালে পঠাই দিয়া লগে লগে এভারেজ টো ইয়াৰ পৰা ৰিমুভ হৈ গল ন এতিয়া ইয়াতে আছে 5 odd consecutive number sum of odd 5 consecutive number আমি এতিয়া ধৰা হল
ধৰা হ'ল ফাৰ্ষ্ট কনজিকিউটিভ নাম্বাৰ মানে ফাৰ্ষ্ট ক্ৰমিক সংখ্যা অযুগ্ম ক্ৰমিক সংখ্যাটো হ'ল x ফাৰ্ষ্ট অড কনজিকিউটিভ নাম্বাৰ ইজ x দেন নেক্সট টু কি হ'ব x প্লাস কি হ'ব 2 হ'ব নেক্সট টু কি হ'ব x প্লাস 4 হ'ব যেটো অড কৈছে সেইকাৰণে x প্লাস কি হ'ব 6 and last to give x plus 8 it is the আমি এই নাম্বার বিলাকক এড কৰি দিও কিমান পাম x plus x plus 2 x plus 4 x plus 6 plus x plus 8 is equal to 125 হ'ব ন 25 5 গুণ 125 ন সো এটা আমি লিখিব পাৰো ইয়াতে কেইটা x আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 5x ন 5x প্লাস কিমান হ'ব 2 4 is equal to 6 6 6 6 6 কিমান হয় 12 12 আৰু এতে 20 এতে কি হ'ব প্লাস 20 ন is equal to কিমান হ'ব 125 ন এতে 5x equal to কি হ'ব এতে 125 আছে ইয়াৰ পৰা যদি 20 মাইনাস কৰি দিও কিমান হ'ব 105 তে x equal to কিমান হ'ব 105 upon কি হ'ব 5 এটা যদি আমি কাটাকুটি কৰো ক্যান্সেল কৰো কিমান বার যাব 21 বার যাব গতিকে ফার্স্ট যেটো কনজিকিউটিভ অড কনজিকিউটিভ নাম্বার আছিল হেতু হল 21 গতিকে অপশন বি ইজ কারেক্ট আনসার গতিকে ইয়াতে এ মানে হল আটাইতকৈ সৰু কনজিকিউটিভ নাম্বার অড নাম্বার ইয়াতে কি আছে আটাইতকৈ সৰু কনজিকিউটিভ নাম্বাৰটো কি আছে অড x গতিকে ইয়াতে কারেক্ট আনসারটো হল 21 যদি আটাইতকৈ ডাঙৰটো হুদে তেনেহলে কি হ'ব আমি যে এইটো যে আছে x ৰ ভ্যালুটো কিমান হল 21 আৰু ইয়াতে 8 গতিকে আটাইতকৈ ডাঙৰ কনজিকিউটিভ অড কনজিকিউটিভ নাম্বাৰটো হল 29 এনে হ'ব ন কোৱেশ্চন নম্বৰ 40 2000 টকা মূলধনত 10% সুদৰ হাৰত 2 বছৰৰ বাবে চক্ৰবৃদ্ধি সুদ কিমান হ'ব what is the compound interest on 2000 rupees at 10% rate for 2 years এটা কি আছে এটা কি দিয়া আছে প্রিন্সিপাল দিয়া আছে কিমান 2000 টাকা ন 2000 টাকা দিয়া আছে প্রিন্সিপাল রেট টু দিয়া আছে কিমান 10% আৰু টাইমটো কিমান দিয়া আছে 2 years ন আমি কি জানো amount is equal to কি হয় প্রিন্সিপাল 1 plus কি হয় 1 plus rate upon 100 no whole to the power এটা কি হয় টাইম তো আমি যদি ভ্যালু বিলাক পুট কৰি দিও is equal to কিমান হ'ব প্রিন্সিপাল কিমান দিয়া আছে 2000 rupees no 1 plus rate to দিয়া আছে এটা 10 upon 100 no টাইম টু দিয়া আছে এতে 2 ইয়ার্স নো এটা যদি আমি সিম্পলিফাই কৰো কি হ'ব 2000 এতে কিমান হ'ব এটো যদি আমি এলসিএম লও এলসিএম তো হ'ব 100 আর এটা হবে 100 প্লাস 10 হোল টু দি পাওয়ার 2 is equal to কি হ'ব এতে কি হ'ব
110 no upon 100 whole square no whole এটাকে আমি লিখিব পাৰো এনেকৈ is equal to into 110 by 100 into 110 by 100 এতিয়া এই 100 এই দুটা 0 আৰু এই দুটা 0 ক্যান্সেল আৰু ইয়াৰ পৰা এটা 0 আৰু এটা 0 ক্যান্সেল আৰু এই 0 টো ইয়াৰ লগত ক্যান্সেল এতিয়া কি থাকিল এটা থাকিল 2 ইয়াতে থাকিল 100 110 আৰু ইয়াত থাকিল 11 is equal to কিমান হ'ব ইয়াতে কি আমরা এনেকৈ লিখিব পাৰো 20 into 11 into 11 no there 20 into 11 11 গুণ 121 no is equal to কিমান হ'ব ইয়াতে 121 into 2 is equal to কিমান হ'ব 242 no আৰু ইয়াতে আছে এটা 0 গতিকে ইয়াতে এমাউন্টটো কিমান হলো 2420 no আমি কি জানো সিম্পল ইন্টারেস্ট is equal to amount minus principal amount কিমান ওলাইছে amount ওলাইছে 2420 টাকা no আৰু ইয়াতে আছে প্ৰিন্সিপালটো কিমান আছিল 2000 টাকা is equal to কিমান হ'ব 420 টাকা গতিকে সিম্পল কম্পাউন্ড ইন্টারেস্টটো কিমান ওলাল 420 টাকা অপশন বি ইজ কারেক্ট আনসার क्वेश्चन नंबर 41 root over 7 4 upon 36 is equal to কিমান বুলি আমাক খুদিছে এটো যদি আমি অলপ সিম্পলিফাই কৰো এনেকৈ লিখিব পাৰো root over এটো আছে মিক্স ফ্র্যাকশনত আছে এটক সিম্পলিফাই কৰিলে আমি কি লিখিব পাৰো 36 into কি হ'ব 7 হ'ব ন 7 plus 4 হ'ব গতিকে 36 into 7 কিমান হ'ব 36 7 is equal to কিমান হ'ব এতে 2 হ'ব 3 21 2 এতে হ'ব 25 ন 252 আৰু এতে 4 এটা এড কৰি দিব লাগিব কিমান হ'ব 256 এতে কিমান হ'ব 256 এটাকে আমি কি লিখিব পাৰো 256 মানে হল 16 ৰ স্কয়ার ন স্কয়ার হয় 16 স্কয়ার আৰু 36 হল কাৰ স্কয়ার 6 ৰ স্কয়ার সো এতিয়া ইয়াতে স্কয়ার আছে গতিকে এই ৰুটটো কি হ'ব উঠি যাব ন এতে কি হ'ব 16 by 6 no is equal to কিমান হ'ব এটা যদি কাটাকাটি কৰো 3 টাইমস যাব ইয়াতে 8 টাইমস no is equal to 8 by 3 তো অপশন তো 8 by 3 নাই সো আমি এতিয়া এটু মিক্স ফ্র্যাকশন বনাব লাগিব তো মিক্স ফ্র্যাকশন কেনেকৈ বনায় মিশ্র মাংস বনাবলৈ হলে আপনি ফার্স্ট ইয়াতে এনেকৈ লিখিব ইয়াতে 3 লিখিব ইয়াতে 8 লিখিব এতিয়া 3 কিমান বাৰ যায় 3 দুগুণে 6 বাৰ গতিকে ইয়াতে রিমাইন্ডার কিমান থাকিব 2 থাকিব গতিকে এই 3 টো তলত থাকিবই is equal to সরি এটো ইয়াতে লিখি দিছো মই এটা থাকিব 3 আর যেটো এই ভাগফল আহিছে এটো ইয়াতে লিখিব আর যেটো ভাগহেক রিমাইন্ডার আছে এটো উপৰত লিখি দিব গতিকে অপশন এটো হল কারেক্ট আনসার
কুৱেশ্যন নম্বৰ 42 এটা এটা ইকুৱেশ্যন দিয়া আছে 9x স্কয়ার প্লাস 6x প্লাস 1 এর এটা উৎপাদক হল which one of the following is a factor of 9x square plus 6 plus 1 তো এই ইকুয়েশনটোক আমি এনেকৈ লিখিব পাৰো 9x square plus 6x plus 1 is equal to 9x square is 6x আমি ব্রেক কৰিব পাৰি ভাঙিলে কেনেকৈ লিখিব পাৰিম 3x plus 3x no is equal to কিমান হ'ব 6x হ'ব এতিয়া যদি আমি এই দুটাৰ পৰা 3x কমন লওঁ তেনেহলে ইয়াতে কি থাকিব 3x no আৰু ইয়াতে 3x গুছি গ'ল গতিকে ইয়াতে থাকিব 1 plus 1 এতিয়া আমি যদি এই দুটাৰ পৰা 1 কমন লওঁ ইয়াতে কি থাকিব 3x plus 1 থাকিব ন এতিয়া আমি ইয়াৰ পৰা এইটো আৰু এইটোক আমি কমন লম কি হ'ব 3x plus 1 no so ইয়াতে কি আছে 3x আছে ন আৰু ইয়াতে আছে 1 গতিকে এই ইকুয়েশনটোৰ এটা উৎপাদক হল 3x plus 1 গতিকে অপশন এটো হ'ব কারেক্ট আনসার কোয়েশ্চন নম্বৰ 43 যদি 4 জন মানুহে এটা কাম 5 দিনত সম্পূৰ্ণ কৰে তেন্তে দুইজন মানুহে সেই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব if four men complete a works in 5 days in how many days will two men complete the same tasks so ইয়াতে এটা ফর্মুলা আছে man into day upon total works is equal to capital লিখিছো a man into day upon total works no is equal to এতে কি দি আছে ম্যান 4 জন আছে মানুহ 4 ম্যান আছে ন সো আমি এতে 4 লিখি দিম এতে ডে আছে 5 এতে আমি 5 লিখি দিছো আর টোটাল ওয়ার্ক কিমান আছে এতে একটা কাম 1 হ'ব ন is equal to এতে কিমান জন দি আছে মানুহৰ সংখ্যা 2 জন আৰু ইয়াতে তো ডেট কিমান দিনত কৰে হেতুটো ওলাব লাগে আমি ইয়াতে x বুলি ধৰি লৈছো আৰু ইয়াতে আছে টোটাল ওয়ার্কস 1 গতিকে আমি যদি এইটো যদি সলভ কৰো কি হ'ব এই 1 ক্যান্সেল হৈ গ'ল গতিকে 4 into 5 is equal to 2 into x is equal to কিমান হ'ব এতে x equal to কি হ'ব 4 into 5 by 2 হ'ব ইয়াতে এই 2 ৰে যদি আমি 4 কাটো 2 বাৰ যাব ন 2 টাইমস যাব is equal to কিমান হ'ব 10 হ'ব গতিকে দুইজন মানুহে সেই কামটো 10 দিনত কৰিব পাৰিব অপশন সি ইজ কারেক্ট আনসার 10 days কৰিব পাৰিব কোয়েশ্চন নম্বৰ 44 এখন বাছত পুৰুষ যাত্ৰীৰ সংখ্যাটো মহিলা যাত্ৰীৰ তুলনাত দুগুণ কি কৈছে পুৰুষ যাত্ৰীৰ সংখ্যা মহিলা যাত্ৰীতকৈ দুগুণ গতিকে আমি যদি ধৰা হল ইয়াতে ধৰা হল let m is equal to men and w represent women
এতিয়া কুৱেশ্যনত কি কৈছে এখন বাছত পুৰুষ যাত্ৰীৰ সংখ্যা মহিলা যাত্ৰীৰ তুলনাত দুগুণ তো আমি কি কি লিখিব পাৰো m is equal to 2 times of women no এটো হল এটা ইকুয়েশন সাপোজ ইকুয়েশন 1 দিছে টু নেক্সট কি কৈছে অলপ দূৰ গৈ 10 গৰাকী পুৰুষ নামিল অলপ দূৰ গৈ 10 গৰাকী পুৰুষ নামিল ন তাৰ মানে m মাইনাস কি হল 10 হল ন আৰু কি কৰিলে 5 গৰাকী মহিলা উঠিল কি উঠিল 5 গৰাকী মহিলা উঠিল ন w প্লাস কি হ'ব 5 হ'ব ন তাৰ ফলত পুৰুষ আৰু মহিলাৰ সংখ্যা মহিলা যাত্ৰীৰ সংখ্যা সমান হল গতিকে কি কৈছে m minus 10 is equal to কি কৈছে women plus 5 ইকুয়াল হৈ গল গতিকে আমি যদি দিয়া এই ইকুয়েশনটো যদি সিম্পলিফাই কৰো এই m ৰ ভ্যালু যদি আমি সাবস্টিটিউট কৰো ইয়াতে কি হ'ব m is equal to twice w and twice women no ইয়াতে কি হ'ব twice women হ'ব no minus কি হ'ব 10 no এই m ৰ ভ্যালুটো বহাই দিছো আমি ইয়াতে w প্লাস কি 5 গতিকে 2w এই w টো যদি ইফালে আহে কি হ'ব মাইনাস হ'ব ন আৰু এই 10 টো যদি হেফালে যায় কি হ'ব ইফালে মাইনাস আছে হেফালে গলে কি হ'ব প্লাস হ'ব ন 5 প্লাস কি হ'ব 10 হ'ব ন is equal to কি হ'ব ইয়াতে দুটা w এটা আছে মাইনাস এটা w দুটা w প্লাস আছে এটা w মাইনাস আছে গতিকে এটা w থাকিব ন আৰু ইয়াতে হ'ব 20 সরি 20 নহয় 15 গতিকে মহিলাৰ সংখ্যা হল 15 তেনেহলে পুৰুষৰ সংখ্যা কিমান হ'ব man is equal to কিমান আছিল এতে ইকুয়েশন 1 implies কি হ'ব man is equal to কিমান হ'ব 2 times of women's এতে women's সংখ্যা আছে কিমান 15 is equal to কিমান হ'ব 30 এতিয়া আমাক কোৱেশ্যনত কি দিছে তেন্তে আৰম্ভণিতে বাছখনত মুঠ কিমান যাত্ৰী আছিল গতিকে এতিয়া আমি প্লাস কৰি দিম 30 প্লাস 15 গতিকে ইজ ইকুৱেল টু 45 গতিকে আৰম্ভণিতে বাছখনত আছিল 45 জন যাত্ৰী অপচন বি ইজ কারেক্ট আনসার কোৱেশ্যন নম্বৰ 45 যদি কোনো দ্বিঘাত সমীকৰণৰ b স্কয়ার মাইনাস 4ac is less than 0 হয় তেন্তে মূলৰ প্ৰকৃতি হ'ব if for a quadratic equations b square minus 4ac less than 0 then the combination of the roots is the option c to the right answer no real roots আপোনালোকে ইয়াতে চাব পাৰে 6 নম্বৰত চাব x square plus bx plus c is equal to দ্বিঘাত সমীকৰণৰ এটাৰ যেতিয়া কি হ'ব b square minus 4ac greater than 0 হ'ব তেতিয়া দুটা বাস্তৱ মূল থাকে আৰু যেতিয়া b square minus 4ac is equal to 0 হ'ব তেতিয়া কি হ'ব দুটা সমান মূল থাকে অৰ্থাৎ একে সমান মূল থাকে আৰু যেতিয়া b square minus 4ac is less than 0 হ'ব তেতিয়া কোনো বাস্তৱ মূল নাথাকে এটো ক্লাস 10 ৰ পৰা সুধিছে Question number 46 কাখৰ চিত্ৰত x সমান নিৰ্ণয় কৰা the value x in the diagrams given will be তো ইয়াতে x ৰ ভ্যালুটো আমাক ফাইন্ড আউট কৰিব দিছে তো আমি কি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি is equal to কিমান হয় 180 গতিকে আমি যদি এইবিলাক এড কৰি দিও এটা কি আছে 20 ডিগ্ৰী আছে ন 20 plus 3x no plus ইয়াতে আছে x is equal to কিমান হয় ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী ন এতিয়া আমি যদি সিম্পলিফাই কৰো কি হ'ব এতে 3x plus 3x plus x is equal to 4x আৰু ইয়াতে লিখিব নালাগে
এই 22 আমি সেইফালে পঠাই দিম 180 মাইনাস হৈ যাব এইফালে আছে প্লাস আৰু ৰাইট সাইডে গলে কি হ'ব মাইনাস হ'ব ন ইকুয়াল টু কিমান হ'ব 4x is equal to 180 পৰা 20 গলে কিমান হ'ব 160 হ'ব ন তে x এর ভ্যালু এবারে কি হলো কি ওলাব 160 বাই 4 এটা যদি কাটি দিও কি হ'ব 40 বার যাব ন তো x এর ভ্যালু কি লাইছে 40 এতিয়া আমাক কোশ্চেন দিছিল x এর ভ্যালু কিমান হ'ব তে অপশন আনসার হ'ব 40 Question number 47 2 by 5 আৰু 4 by 9 ৰ মাজত থকা পৰিমেয় সংখ্যা হ'ল a rational number between 2 by 5 and 4 by 9 each তো আমি এটা কি কৰিম এই ফ্ৰেকশন বিলাকক আমি কি কৰিম ডেসিমেললৈ কনভার্ট কৰিম তো আমি 2 by 5 ক আমি কি লিখিব পাৰো 2 by 5 is equal to এটা 0. কি হ'ব 4 হ'ব ন আৰু এটো হ'ব 4 by 9 মানে is equal to 0. এটো 4 হ'ব এতিয়া আমি অপশন বিলাকক কি কৰিম এই ফ্ৰেকশন বিলাকক আমি ডেসিমেললৈ কনভার্ট কৰিম অপশন এ কি হ'ব 0.667 ৰ সমান হ'ব ন অপশন বি is equal to 0.428 অপশন সি is equal to 0.3 হ'ব আৰু এটো 0. কি হ'ব 5 হ'ব এতিয়া যদি আমি অপশন বিলাক চাও অপশন এ চাও এটো তো ইয়াতে কি আছে 0.4 আৰু ইয়াতে কি আছে 0.444 আৰু অপশন এ আছে কি 0.66 এটো তো এইফালে বহিব এইফালে তো মাজতো বহিব নোৱাৰে এটো এইফালে আহি যাব ন এতিয়া অপশন 3 যদি আমি চাও অপশন সি যদি চাও অপশন সি আছে 0.3 এটো আহিব এইফালে বহি যাব মাজতো নবহে আর অপশন ডি টু কি হ'ব ইফালে আহি যাব ন গতিকে ইয়াতে অপশন বি টু হ'ব বি টু মাজত বহিব ন এটা আছে 0.4 আর এটা 0.428 আর এটা আছে 0.444 গতিকে অপশন বি টু কি হ'ব কারেক্ট আনসার হ'ব ইয়াতে বহিব কোশ্চেন নম্বৰ 48 270 টকাত বস্তু এটা বিক্ৰী কৰাত এজন মানুহৰ 10% লোকসান হয় যদি তেও বস্তুটো 360 টকাত বস্তুটো বিক্ৰী কৰে তেন্তে তেও লাভৰ শতাংশ হ'ব এতে কি কি দিয়া আছে এতে এসপি দিয়া আছে ন এসপি দিয়া আছে এতে 270 টকা আর এতে লস দিয়া আছে ন লস কিমান পার্সেন্ট 10% তো সিপি তো দিয়া নাই সিপি টু ফাইন্ড আউট করব লাগে তো আমি কি জানো সিপি ইজ ইকুয়াল টু 100% হয় ন 100% হয় সিপি কোশ্চেন কি কইছে 270 টকাত বস্তু এটা বিক্রি কৰাত 10% লোকসান হয় তার মানে এই বস্তুটো 90% তেও এই বস্তুটো হেই হল 90% যেহেতু 10% লোকসান হয় গতিকে এটোৰ ভ্যালু হৈছে 90% 90% is equal to কিমান হ'ব 270 rupees তো আমি ইয়াৰ পৰা 100% উৰাই দিম তো 1% কিমান হ'ব is equal to 270 upon 90 এটা 100% হ'ব is equal to 270 by 90 into 100 no
এটা যদি আমি ক্যান্সেল করো h0 ক্যান্সেল আর 9 3 গুণ কিমান 27 হয় ন গতিকে CP2 কিমান ওলাল 300 টকা এতিয়া আমাক কি কৈছে যদি তেও 360 টকাত বস্তুটো বিক্ৰী কৰে তেন্তে তেও শতকৰা লাভ কিমান হ'ব এটা আছে SP আছে কিমান SP ওলাইছে 300 টকা আৰু তেও বস্তুটো দিয়ে আকৌ বস্তুটো বিক্ৰী কৰিছে তেও মানে SP কিমান টকা 360 টকা ন 360 rupees তো তেনেহলে প্রফিট কিমান হৈছে প্রফিট ইজ ইকুয়াল টু 60 rupees ন তো আমাক কৈছে কিমান পার্সেন্টেজ তেও লাভ হৈছে তো আমাক গেইন পার্সেন্টেজটো লব দিছে গতিকে আমি কি জানো গেইন পার্সেন্টেজ ইজ ইকুয়াল টু কি হয় প্রফিট আপন CP into 100% no 100% এতে প্রফিট তো কিমান আছিল 60 rupees CP আছিল 300 টকা ন 300 rupees into 100% no 100% এতিয়া এই দুটা 0 আৰু এই দুটা 0 ক্যান্সেল আৰু 3 দি 6 মানে 6 3 দি 6 2 টাইমস no গতিকে ইজ ইকুয়াল টু কিমান হ'ব 20% গতিকে যেতিয়া মানুহজনে কি কৰে বস্তুটো 360 টকাত বিক্ৰী কৰে তেওঁৰ কিমান পার্সেন্টেজ লাভ হয় 20% অপশন ডি ইজ কারেক্ট আনসার কোয়েশ্চন নাম্বার 49 এটা বৃত্তৰ পৰিধি আৰু কালিৰ সাংখ্যিক মান একে হলে বৃত্তটোৰ ব্যাস কিমান হ'ব if the numerical values of the circumference and the area of the circle is same then determinant of the circles will be কি কৈছে বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো কি আছিল twice by r no twice by r is equal to কি কৈছে numerical value is equal to বৃত্তটোৰ কালি কৈছে ন কালিৰ ফৰ্মুলাটো কি আছিল পাই r স্কয়ার এতিয়া যদি আমি অলপ ক্যান্সেলেশন কৰো সিম্পলিফাই কৰো কি হ'ব এই পাই 2 ক্যান্সেল এই পাই ক্যান্সেল এই r2 ক্যান্সেল আৰু এই ইয়াৰ পৰা r ক্যান্সেল ইজ ইকুয়াল টু কিমান হল r ইজ ইকুয়াল টু 2 এতিয়া আমাক কি কৈছে ডায়ামিটাৰ 2 লব দিছে ন আমি কি জানো ডায়ামিটাৰ ইজ ইকুয়াল টু 2 টাইমস অফ রেডিয়াস এটা রেডিয়াসটো কিমান ওলাইছে 2 বৃত্তটোৰ ব্যাস কিমান হ'ব এটা আমাক দিছে ডায়ামিটাৰ ইজ ইকুয়াল টু কিমান হ'ব diameter is equal to 2 times of radius no এটা radius কিমান ওলাইছে 2 radius কিমান ওলাইছে 2 ওলাইছে no 2 into 2 is equal to 4 গতিকে diameter কিমান হ'ব ব্যাসটো কিমান হ'ব বৃত্তৰ 4 হ'ব 4 is diameter question number 50 যদি এটা সংখ্যাৰ 35% বৃদ্ধি কৰিলে তাৰ মান 189 হয় তেতিয়াহলে সংখ্যাটো হ'ব a number is increased by 35% becomes 189 then the numbers is ধৰা হল সংখ্যাটো হল x ৰ লগত যদি আমি x ৰ কি কৰো 35% ইনক্রিজ কৰো ন বাঢ়াই দিও কি হয় 189 হয় ন এতিয়া যদি আমি এটো সিম্পলিফাই কৰো কিমান হ'ব x plus x into 35 upon 100 no is equal to 189 no it is the LCM long কিমান হ'ব ইয়াতে 100 হ'ব ন LCM 100 ইয়াতে কিমান হ'ব 100x হ'ব ন 100x হ'ব আৰু ইয়াতে হ'ব 35x
ইকুৱেল টু কিমান হ'ব 189 ন এতিয়া যদি অলপ সিম্পলিফাই কৰো কিমান হ'ব এটা 100x plus 135x 35x is equal to 135x 135x by কি আছে ইয়াতে 100 ন is equal to 189 ন এতিয়া কি হ'ব is equal to x equal to কি হ'ব x equal to sorry 135x equal to 189 no into 100 এতিয়া x equal to কি হ'ব 135 ইয়াতে হ'ব 189 into ইয়াতে 100 হ'ব এতিয়া আমি 100 আৰু 135 যে আছে এটো 5 এৰে ক্যান্সেল কৰিম 100 ক কিমান বাৰ যাব 25 সরি 25 নহয় 20 ইয়াতে 20 টাইমস যাব 20 বাৰ যাব 5 20 গুণ 100 আৰু ইয়াতে কিমান বাৰ যাব ইয়াতে যাব 27 বাৰ 27 এতিয়া আমি যদি